সকলোকে প্ৰথমতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন চিৰাং জিলা সমিতিৰ পৰা। তো যিয়ে নহওক, যোৱা 29 তাৰিখে 20 জুনিত এটা আমি ঘটনা দেখা পালোঁ ছ'চিয়েল মিডিয়াতে। ৰাজু নামৰ এজন মানুহ UPPLৰ লগত জড়িত থকা, তাৰ লগতে ক্ৰীড়া সন্থাৰ লগতো জড়িত আছিল। তো এই ঘটনাক আমি প্ৰথমতে আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি ধিক্কাৰ জনাইছোঁ, কাৰণ এনেকুৱা ঘটনা কেতিয়াও হ'ব নালাগে। তাৰ লগতে ক'ব খোজোঁ যে আমি যিসকল কালপিতে, যিসকল দুখীয়া যি এই ঘটনা কৰিলে, এইজন যি জাতিৰে নহওক কিয় আমি সেইটো ক'বলৈ নাযাওঁ। কোন জাতিৰ আছে, কোন ধৰ্মৰ আছে, আৰু কালপিতৰ কোনো ধৰ্ম, কোনো জাতি নাথাকে। সেই কালপিতৰ আমি ভাবোঁ, আমি দাবী জনাইছোঁ, উচিত তদন্ত কৰি আইনীভাৱে যি শাস্তি হয় এই শাস্তি আমি দাবী কৰিছোঁ, সেই শাস্তি দিব লাগে। কাৰণ আমি সকলোৱে জানো এটা সময়তো BTCত বহুত এটা ভয়াৱহ এটা ঘটনা, ভয়াৱহ এটা পৰিস্থিতি আছিলে, সকলোৱে জানে। কাৰণ আমি কেতিয়াও নিবিচাৰোঁ এটা শান্তিৰ এটা BTC, এতিয়া যিহেতু শান্তিৰ এটা BTC আমি দেখা পাইছোঁ, সেই শান্তিৰ BTC যাতে অশান্ত নহয়, আমি সকলোকে এটা আহ্বান জনাইছোঁ। আপোনালোকে সকলোৱে এটা কথাই ক'ব লাগে, যাতে শান্তিৰ BTC আৰু অশান্ত কেতিয়াও নহয়। যি কালপিতে আজি এই ঘটনা কৰিছে, সেই দোষীয়ে অতি সোনকালে শাস্তি পাব লাগে, আমি দাবী জনাইছোঁ। লগতে যাতে কোনো নিৰ্দোষীয়ে শাস্তি নাপায়, যিজন দোষী সেই দোষীয়ে শাস্তি পাব লাগে। আইনীভাৱে যি শাস্তি হয় সেই শাস্তিৰ আমি দাবী কৰিছোঁ।